ICCৰ ফেচবুক পেজ স্ক্ৰল কৰি চাইছোঁ, কিন্তু জুবিন গাৰ্গৰ নামত মাত্ৰ এটা পোষ্ট, য'ত লিখা আছে জুবিন গাৰ্গৰ ট্ৰিবিউট দিয়াৰ কথা, কিন্তু তাত জুবিন গাৰ্গৰ ভিডিঅ'ৰ বৰ বিশেষ ক্ৰিয়দাংশ নাই। এইখিনিতে মোৰ প্ৰশ্ন হয় যে কালি যি অনুষ্ঠান কৰিলে, জুবিন গাৰ্গৰ নামতেই অধিকাংশ দৰ্শক আহিছিল আৰু দৰ্শকে নিজে সেই কথা কৈছিলে যে আমি জুবিন গাৰ্গৰ অনুষ্ঠান চাবলৈহে আহিছিলোঁ। আৰু এইটো ঠিক যে প্ৰথম ইনিংছ শেষ হোৱাৰ পাছত শ্ৰেয়া ঘোষালে মায়াবিনী গোৱাৰ পাছতেই কিন্তু ষ্টেডিয়াম প্ৰায় খালী হৈ পৰিছিল, যে 22,843 গৰাকী অনুৰাগীৰ আহিছিলে সেই খেলখনত, আৰু এইটো হায়েষ্ট এটেণ্ডেঞ্চ আৰু এক অন্য অভিলেখ আছিল। কিন্তু সেই অভিলেখৰ আঁৰৰ ব্যক্তিজনে আছিল জুবিন গাৰ্গ। কিন্তু তাৰ পাছতো ICCৰ পেজত ৰাজ্যবাসীয়ে অসমবাসীয়ে যি ধৰণে জুবিন গাৰ্গক চাবলৈ বিচাৰিছিল, সেই ধৰণে যেন ক'ৰবাত নাপালে আৰু নাপাই দুখ প্ৰকাশ কৰিছে, আৰু এয়া স্বাভাৱিক। কিন্তু তাৰ মানে এইটো নহয় যে ICCয়ে জুবিন গাৰ্গক সন্মান দিয়া নাই বা দিব নাজানিল। বিশ্বকাপৰ দৰে এখন মঞ্চত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে যিখিনি জুবিন গাৰ্গৰ বাবে কৰিলে সেইখিনি যথেষ্ট। বিশ্বকাপৰ দৰে মঞ্চত বিশ্বত আকৌ এবাৰ জুবিন গাৰ্গক চিনাকি কৰাই দিলে। কিন্তু ICCৰ দায়িত্বত ভাৰতৰে যোগ্য পুত্ৰ আছে, তেনেস্থলত ফেচবুক পেজত য'ত তেওঁলোকৰ মিলিয়ন ভিউৱাৰ্ছ আহে, কালিৰ খেলখনক লৈও অজস্ৰ পোষ্ট তেওঁলোকে কৰিছে, কিন্তু তাৰ মাজতে জুবিন গাৰ্গক লৈ বিশেষ প্ৰেজেণ্টেশ্যন কিয় তেওঁলোকৰ পেজত আপলোড কৰা নহ'ল তাক লৈ কিন্তু দুখ প্ৰকাশ কৰিছে সকলোৱে। কিয়নো সেইজন ব্যক্তিৰ বাবেই অজস্ৰ লোক আহিছিল, যাৰ পিছত অভিলেখ সৃষ্টি হৈছিলে, তাৰ পাছতো তেওঁক কিয় দেখুওৱা নহ'ল বিশেষ ধৰণে, তাক লৈ দুখ প্ৰকাশ কৰিছে